নমস্কাৰ জনাইছোঁ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম। এটা দিন মোৰ কেনেকৈ পাৰ হয় তাকে আপোনালোকৰ লগত অলপমান শ্বেয়াৰ কৰিম ভাবিলোঁ। গৰম পানী খাই বৈ এয়া চাহ খালোঁ। চাহ খাই মেলি পেলাই বহিলোঁ কামত। এয়া দেখিছেনে চব বস্তুৱে হাতেৰে নিৰ্মিত। যিহেতু মোৰ এটা ব্ৰেণ্ড আছে আৰু মই মোৰ লগৰজন মিলি পেলাই এটা BM Art Gallery নামৰ ব্ৰেণ্ড এটা চলাই আছোঁ। এতিয়া আমাৰ 7 years আমাৰ সোমাইছে, 7 years ৰানিং। গতিকে সম্পূৰ্ণ আমি হেণ্ডমেড প্ৰডাক্টছ আমি কৰোঁ, অনলাইন এণ্ড অফলাইন আমি চেল কৰোঁ। গুৱাহাটী বেছ আমাৰ ব্ৰেণ্ড হয়, কিন্তু আমি অল অভাৰ ইণ্ডিয়াৰ লগতে এব্ৰডতো আমি এতিয়া কাষ্টমাৰ পাই আছোঁ। বহুত ভাল ৰেছপন্স আমি পাইছোঁ। আমাৰ প্ৰডাক্টবিলাকক বহুত মৰম দিছে ৰাইজে, তাৰ বাবে অশেষ ধন্যবাদ আপোনালোকক। BM Art Gallery ইনষ্টাগ্ৰামত আছোঁ, আপোনালোকে ফ'ল' কৰিব আৰু অৰ্ডাৰ কৰিব বিচাৰিলে যোগাযোগ কৰিব পাৰিব। কণ্টেক্ট নম্বৰো দিয়া আছে তাতে। বাৰু তাৰে কাম বন চলি আছে, যিহেতু অৰ্ডাৰ থাকেই ৰেগুলাৰ। তাৰ মাজতে আকৌ ব্ৰেকফাষ্টটো কৰিলোঁ। এয়া চিৰা জলপান দৈ খতি এনেকৈ খালোঁ। খাই বৈ মেলি এয়া মগু কেইটামান খালোঁ, যিহেতু জিম যাম। জিম যোৱাৰ আগত মগু কেইটামান খাই লৈ পেলাই জিম পালোঁগৈ। প্ৰথমে ষ্টাৰ্ট কৰিলোঁ ষ্ট্ৰেটচিং কৰিবই লাগিব। মাচলখিনি অলপ পাম্প আপ তেতিয়া হ'ব, যেতিয়া আপুনি যিটো এক্সাৰচাইজ কৰিম বুলি যায় তাৰে আগত অলপমান ষ্ট্ৰেটচিং কৰি ল'লে তেতিয়া মানে আপোনাৰ ৱৰ্কআউটখিনি কৰিবলৈ সুবিধা হয়। মোৰ লগৰজনো বেক চাইডে সেয়া কৰি আছে দেই সি। তাৰপিছতে এক্সাৰচাইজ আছিলে আজি বেক এণ্ড বাইচেপ কৰিলোঁ। চ' বেকৰ দুটামান এক্সাৰচাইজ কৰিলোঁ। বেছি এক্সাৰচাইজ নকৰোঁ মই, অলপমান 3-4টা এক্সাৰচাইজ তেনেকৈ কৰোঁ। মাজে মাজে গেপ যায় কামৰ ব্যস্ততাৰ বাবে, তথাপিও যিমান পাৰোঁ কণ্টিনিউ কৰিবলৈ চেষ্টা কৰোঁ। আপোনালোকেও নিজৰ লাইফত ৱৰ্কআউটটো এড কৰিব, কাৰণ কিয় আজিকালি ডে টু ডে লাইফত ইমানেই ব্যস্ততা, ইমানেই মানুহৰ ষ্ট্ৰেছ হৈ গৈছে। মোৰ বিশেষকৈ ৱৰ্কআউট কৰিলে মই মোক বহুত পজিটিভ এটা এনাৰ্জি পাওঁ। সেইটো মোৰ ফিলিং দেই, আৰু মই এইটো ফিল কৰোঁ যে মই ৱৰ্কআউট কৰি থাকিলে জিমত এণ্টাৰ কৰাৰ পিছতেই মোৰ বেলেগ এটা ভাইব আহি যায় আৰু খুব পজিটিভ এটা এনাৰ্জি পাওঁ। বডিটো খুব ৰিলেক্স ফিল কৰে। চ' আৰু দিনটোৰ কাৰণে মই চলা ফুৰা কৰিবলৈ ইমান ব্যস্ততা থাকোঁ যিহেতু, চ' দিনটোৰ কাৰণে মই এক্টিভ হৈ পৰোঁ আফটাৰ ৱৰ্কআউট। এনিৱে বহুতখিনি কৈ দিছোঁ। আপোনালোকে নতুনকৈ যদি ভিডিঅ' চাই আছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি চেনেলটো আপোনালোকে ভাল পায়, ভিডিঅ'টো যদি ভাল পায় তেন্তে লাইক কমেণ্ট কৰিব। এয়া বেকৰ কৰি মেলি পেলাই বাইচেপত ধৰিলোঁ। বাইচেপৰ এক্সাৰচাইজ 2-3টামান কৰিলোঁ, মই এটাই অকণমান কৰিছোঁ। চব এক্সাৰচাইজ ভিডিঅ' কৰা নাই, যিহেতু কৰিব গৈছোঁ ৱৰ্কআউট, আৰু ভিডিঅ'বোৰ ইমানকৈ কৰি থাকিবলৈও ভাল নালাগে, মানুহবিলাকে যায়ো থাকে। সেইটো কাৰণে বাৰু যি কি নহওক অলপমান দেখাইছোঁ। আফটাৰ ৱৰ্কআউট এয়া য়োগা বাৰ খালোঁ, আৰু ঘৰত আহি পেলাই এয়া বইল ডিম। মই অৱশ্যে 3টা, লগৰজনে আকৌ 4টা খায়। আকৌ সি 5টা খালে মই 4টা খাওঁ সদায়, এটা আগত সি। তাৰপিছত লাঞ্চটো এনেকৈ কৰিলোঁ। কৰি মেলি আকৌ ব্ৰেণ্ডৰ কামত এনেকৈ ষ্ট'ৰ এখন গ'লোঁ। আমাৰ এখন পাৰ্মানেণ্ট ফ্ৰেম কৰোঁ আমি, যিহেতু গামোচাৰ আমাৰ অৰ্ডাৰবিলাক থাকে। এয়া গামোচা অৰ্ডাৰ আছে, দুলীয়াজান যাব, তাকে দেখুৱালোঁ আপোনালোকক। তাৰপিছতে চাওকচোন সেই তেওঁলোকৰে এটা অৰ্ডাৰ, এয়া জুবিনদা আৰু লগত জংকী, বা হয়তো যদিহে মোৰ ভুল হোৱা নাই, ইমান ধুনীয়াকৈ পেইণ্টিং কৰিছে, কাৰোবাৰ অৰ্ডাৰ হয়তো। তাৰপিছতে ডিনাৰত এয়া চিকেন আছিলে। এয়া আছিল আজিৰ ভিডিঅ'টো। ভাল লাগিলে লাইক কমেণ্ট কৰিব।